হেল্ল' এভৰিৱান, সকলোকে স্বাগতম এটা নতুন ভিডিঅ'লৈ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 7-ৰ 2026 বৰ্ষৰ বাবে নতুনকৈ অহা আমাৰ বিজ্ঞান কিতাপখনত থকা 3 নম্বৰ পাঠ প্ৰকৃতিলভ্য আমলিক ক্ষাৰকীয় আৰু পষম দ্ৰব্য। এই পাঠৰ অন্তৰ্গত অনুশীলনীত যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি আমি অতি সুন্দৰকৈ আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, পাঠ 1 আৰু পাঠ 2 ইতিমধ্যে ক্লাছবোৰ কৰা হৈছে, তোমালোকে দেখি ল'বা। এতিয়া অনুশীলনীৰ প্ৰথমত কি দিছে যে শুদ্ধ উত্তৰৰ গ'লটো সম্পূৰ্ণকৈ পূৰ কৰা। MCQ আছে, যোনটো শুদ্ধ হ'ব সেইটো গ'ল সম্পূৰ্ণ পূৰ কৰিব লাগিব। 1 নম্বৰ প্ৰশ্ন, তুমি এখন ৰঙা লিটমাছ কাগজ এবিধ দ্ৰব্যত ডুবাই দিলা আৰু নীলা হৈ গ'ল। তলৰ কোনটো দ্ৰব্যই ইয়াক আকৌ ৰঙলৈ পৰিৱৰ্তন কৰিব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, ভিনেগাৰ। চ' তোমালোকৰ কিতাপত চাবা এনেকৈ বাকচ দিয়া আছে আৰু বাকচত এনেকৈ 4টা দিয়া আছে, ABCD বুলি দিয়া আছে। চ' ইয়াত বি নম্বৰটো কাৰেক্ট আনসাৰ, তোমালোকে বিত পূৰ কৰি লোৱা। আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ যোনবোৰ কিতাপত লিখিব লাগে খালী ঠাই বা এনেকৈ MCQ তাক দিব লাগে, এনচাৰবোৰ তোমালোকে লগালগ কৰি ল'বা, কিতাপখন লগত লৈ বহিবা আৰু লগে কৰি ল'বা। তেতিয়াহ'লে কি হ'ব, তোমালোকৰ প্ৰশ্নৰ উত্তৰবোৰ ৰেডি থাকিব আৰু পৰীক্ষাৰ আগত ৰিভিজন কৰা সুবিধা হ'ব। এতিয়া নেক্সট কি আছে, ছাত্ৰ ছাত্ৰীসকল এইখিনিতে সকলোকে এটা ইনফৰমেশ্যন দিব খুজিছোঁ যে ৰাইমনা ক্লাছেছ হোৱাটছআপ চেনেলটো সকলোৱে ফ'ল' কৰিবা। ইয়াত ডেইলি ফ্ৰী নোটছ পোৱা যায়, ডেইলি ক্লাছৰ লিংকবোৰ আৰু যিমানখিনি একাডেমিক ইনফৰমেশ্যন আছে গোটেইখিনি এইটো চেনেলত তোমালোকে পাবা। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাত গৈ হোৱাটছএপ গ্ৰুপটোত এড হৈ যোৱা সকলোৱে ইয়াত সদায় ফ্ৰী নোটছবোৰ পাই থাকিব বিনামূলীয়াভাৱে। এতিয়া 2 নম্বৰ MCQত কি দিছে যে বিভিন্ন ধৰণৰ সূচকৰ সহায়ত 3বিধ দ্ৰব্য পৰীক্ষা কৰা হ'ল। এ ৰঙা লিটমাছক নীলা ৰঙলৈ পৰিৱৰ্তন কৰিলে, বি এ হালধিৰ দ্ৰব্যক ৰঙলৈ পৰিৱৰ্তন কৰে আৰু চি এ ৰঙা গোলাপৰ আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে। তলৰ কোনটো শুদ্ধকৈ মিলোৱা আছে? ইয়াৰ উত্তৰ হ'ব চি, অপশ্যন চি ইজ কাৰেক্ট এনচাৰ, যে এ হ'ব ক্ষাৰকীয়, বি হ'ব ক্ষাৰকীয় আৰু চি হ'ব ক্ষাৰকীয়। তোমালোকে চিটো মাৰ্ক কৰি থৈ দিয়া। ঠিক আছে ষ্টুডেণ্টছ। এতিয়া নেক্সট প্ৰশ্নত কি আছে, তলৰ কোনটো প্ৰাকৃতিক সূচক ক্ষাৰকীয় দ্ৰব্যত সেউজীয়া হ'ব? কোনটোত সেউজীয়া হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, ৰঙা গোলাপৰ আৰক, এইটো কি হ'ব? সেউজীয়া হ'ব। তাৰপিছত 4 নম্বৰ কুৱেশ্যন। 4 নম্বৰ কুৱেশ্যনত কি কৈছে, এজন খেতিয়কে দেখা পালে যে খেতিৰ মাটিখিনি অধিক আমলিক হোৱাৰ বাবে শস্যৰ বৃদ্ধি ভাল হোৱা নাই। মাটিখিনিত পশমিত কৰাৰ বাবে তলৰ কোনবিধ পদাৰ্থ মাটিৰ লগত মিহলাব লাগিব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি, চূণ। উত্তৰ হ'ল চূণ, কাৰেক্ট আনচাৰ চূণ। এই বি নম্বৰটো তোমালোকে দাগ দি ৰাখা। এতিয়া 2 নম্বৰ, আমি 1ৰ MCQখিনি পঢ়িলোঁ, এতিয়া আছে 2 নম্বৰত প্ৰশ্নৰ উত্তৰ। 2 নম্বৰত কি কৈছে যে ৰিয়াক এটা ৰঙা পৰুৱা কামুৰিলে আৰু তাইৰ ককাকে পানী মিহলোৱা বেকিং ছ'ডা লগাই দিলে। ইয়াৰ কাৰণ ব্যাখ্যা কৰা। কি কাৰণত বেকিং ছ'ডা লগাই দিলে সেইটো ব্যাখ্যা কৰিব লাগে। উত্তৰ হ'ব ৰঙা পৰুৱাই কামুৰিলে আমাৰ ছালত ফৰ্মিক এচিড সোমাই দিয়ে, যাৰ ফলত বিষ আৰু খজুৱতি হয়। বেকিং ছ'ডা এবিধ ক্ষাৰকীয় পদাৰ্থ, ইয়াক লগালে ই ফৰ্মিক এচিডৰ প্ৰভাৱক পশমিত কৰে আৰু বিষ উপশম হয়। ঠিক আছে। এতিয়া 3 নম্বৰ প্ৰশ্ন, সূচক আৰু ইয়াৰ ৰং মিলোৱা। তোমালোকে 3 নম্বৰত চাবা এনেকৈ এটা বাকচ দিয়া আছে, এই অম্লত আৰু ক্ষাৰক এই দুটা খালী আছে। মই এইখিনি তোমালোকক ডাইৰেক্ট উত্তৰ কৰি দিছোঁ, এই বাকচবোৰ তোমালোকে ডাইৰেক্ট লিখি ল'বা। ঠিক আছে, ডাইৰেক্ট তোমালোকে লিখি ল'বা। চ' সূচকত কি আছে, ৰঙা লিটমাছ পেপাৰ, অম্লত কি হ'ব? ৰঙা হ'ব আৰু ক্ষাৰকত কি হ'ব? নীলা হ'ব। তাৰপিছত হালধিৰ দ্ৰব্যত কি হ'ব? অম্লত হালধীয়া হ'ব আৰু ক্ষাৰকত ৰঙা হ'ব। এই দুটা বাকচ খালী আছে, এই খালী ঠাইত তোমালোকে লিখি লোৱা। ঠিক আছে। এতিয়া নেক্সট কি দিছে যে ৰঙা গোলাপৰ আৰক, অম্লত কি হ'ব? গোলপীয় হ'ব আৰু ক্ষাৰকত কি হ'ব? সেউজীয়া হ'ব। লিখি লৈছা আশা কৰিছোঁ। আকৌ এবাৰ দেখাই দিছোঁ তোমালোকে, এই দুটা খালী আছে বাকচবিলাক, এইবোৰত তোমালোকে এইবোৰ লিখি লোৱা সুন্দৰকৈ। ঠিক আছে। 4 নম্বৰ প্ৰশ্ন, ৰবিৰ হালধিৰ প্ৰলেপ লগোৱা কাগজ আৰু ৰঙহীন জুলীয়া পদাৰ্থ যেনে চাবোন পানী দিয়া হ'ল। দ্ৰব্যটোৰ প্ৰকৃতি চিনাক্ত কৰিবলৈ হালধিৰ কাগজ টুকুৰাটোক সি কি পৰ্যবেক্ষণ কৰিব লাগিব? উত্তৰ হ'ব হালধি কাগজ টুকুৰাত চাবোন পানী দিলে যদি ইয়াৰ ৰং ৰঙচুৱা হৈ পৰে তেন্তে দ্ৰব্যটো ক্ষাৰকীয় প্ৰকৃতিৰ হ'ব। আছে 5 নম্বৰ প্ৰশ্ন,
তুমি তোমাৰ বন্ধু এজনক জন্মদিনৰ পেপাৰ বাৰ্তাৰে আচৰিত কৰিবলৈ বিচাৰিছা। বাৰ্তাটো কেৱল এবিধ বিশেষ দ্ৰব্য ছটিয়াই দিলেহে দেখা পোৱা যায়। কোনবিধ প্ৰাকৃতিক দ্ৰব্য বাৰ্তাটো লেখতে ব্যৱহাৰ কৰিবা? কোনবিধ বিশেষ প্ৰকৃতিসূচক ছটিয়াই দি বাৰ্তাটো কৰিবা? এই বিষয়টোক লৈ এটা আনন্দদায়ক পৰীক্ষা চানেকি প্ৰস্তুত কৰা। ইয়াৰ উত্তৰ হ'ব যে ব্যৱহাৰ কৰিবলগীয়া দ্ৰব্য, যে গোপন বাৰ্তাটো লিখিবলৈ মই বেকিং ছ'ডাৰ দ্ৰব্য ব্যৱহাৰ কৰিম। ব্যৱহাৰ কৰিবলগীয়া সূচক কি যে বাৰ্তাটো প্ৰকাশ কৰিবলৈ মই হালধিৰ দ্ৰব্য সূচক হিচাপে ব্যৱহাৰ কৰিম। তাৰপিছত পৰীক্ষাৰ চানেকি প্ৰয়োজনীয় সামগ্ৰী কি ক'লে বগা কাগজ, বেকিং ছ'ডা, পানী, কটন, বাট বা তুলিকা আৰু হালধিৰ দ্ৰব্য। কাৰ্য পদ্ধতি: প্ৰথমে অলপ পানীত বেকিং ছ'ডা মিহলাই এটা গাঢ় দ্ৰব্য প্ৰস্তুত কৰি ল'ব লাগে। তাৰপিছত এতিয়া এটা কটন, বাট বা তুলিকা সেই দ্ৰব্যটোত ডুবাই বগা কাগজ এখনত হেপী বাৰ্থডে বা যিকোনো গোপন বাৰ্তা লিখিব লাগিব। তাৰপিছত কাগজখন কিছু সময় শুকাবলৈ দিব লাগে। শুকাই যোৱাৰ পিছত কাগজখনত একো লিখা থকা যেন দেখা নাযাব। তাৰপিছত যেতিয়া বন্ধুজনে সেই বগা কাগজখনত হালধিৰ দ্ৰব্য অলপ ছটিয়াই দিব বা কাপোৰ কপাহেৰে লেপি দিব, তেতিয়া গোপন বাৰ্তাটোৰ ৰঙা ৰঙত স্পষ্টকৈ জিলিকি উঠিব। কাৰণটো কি? কাৰণটো হ'ল যে হালধি এবিধ প্ৰাকৃতিক সূচক, যিয়ে ক্ষাৰকৰ সংস্পৰ্শত আহিলে ৰঙা ৰঙলৈ পৰিৱৰ্তন হয়। এইখিনিয়ে আছিল। এতিয়া আমি আলোচনা কৰিম 6 নম্বৰ কুৱেশ্যন, যে এবিধ দ্ৰব্যই নীলা অপৰাজিতা আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে। দ্ৰব্যটোৰ প্ৰকৃতি কেনেকুৱা? ইয়াত ঔটেঙাৰ ৰস বা ভিনেগাৰ যোগ কৰিলে কি পৰিৱৰ্তন হ'ব? ইয়াৰ উত্তৰ হ'ব যে দ্ৰব্যটোৰ প্ৰকৃতি ক্ষাৰকীয়। ইয়াত ঔটেঙাৰ ৰস বা ভিনেগাৰ, এই ব্ৰেকেটৰখিনি লিখিব নালাগে, ভিনেগাৰ যোগ কৰিলে দ্ৰব্যটো লাহে লাহে প্ৰশমিত হ'ব আৰু ইয়াৰ ৰং সলনি হৈ পুনৰ মূল ৰঙলৈ উভতি আহিব পাৰে। ঠিক আছে। এতিয়া 7 নম্বৰত আমি আলোচনা কৰিম। 7 নম্বৰ আছে তলৰ তালিকাখন পূৰ কৰা। তলৰ তালিকাখন পূৰ কৰিব লাগিব। এইটো বাকচ আৰু এইটো বাকচ তোমালোকে কিতাপত চাবা খালী আছে। এই খালী থকা বস্তুখিনি তোমালোকে লিখি লোৱা। প্ৰথমত কি আছে যে লিখাৰ কাৰণে ব্যৱহাৰ হোৱা দ্ৰব্য কি? চাবোন পানী। ছটিয়াই দিয়া দ্ৰব্য হালধিৰ দ্ৰব্য। আৰু দেখিবলৈ পোৱা ৰং তেনেহ'লে কি হ'ব? ৰঙা হ'ব। ভিনেগাৰ হ'লে কি হ'ব? ৰঙা বন্ধাকবিৰ ৰস আৰু দেখিবলৈ পোৱা ৰং ৰঙা আৰু গোলপীয়া। তাৰপিছত কি কৈছে? বেকিং ছ'ডা কি হ'ব? ৰঙা গোলাপৰ ৰস, সেউজীয়া দেখিবলৈ ৰং। 8 নম্বৰত দি আছে ৰঙা গোলাপৰ আৰকৰ সৈতে আঙুৰৰ ৰস মিহলাই লোৱাৰ পিছত দ্ৰব্যটোৰ ৰং ৰঙাচুৱা হয়। এই দ্ৰব্যত যদি বেকিং ছ'ডা মিহলোৱা হয় তেন্তে কি হ'ব? কাৰণ দৰ্শোৱা। উত্তৰ হ'ব এই দ্ৰব্যত বেকিং ছ'ডা মিহলালে দ্ৰব্যটোৰ ৰং সলনি হৈ সেউজীয়া হ'ব। কাৰণটো কি? কাৰণটো হ'ল আঙুৰৰ ৰস আমলিক। এই ব্ৰেকেটত থোৱাখিনি লিখিব নালাগে। সেয়েহে গোলাপৰ আৰক দিওঁতে ই ৰঙাচুৱা হৈছিল। কিন্তু বেকিং ছ'ডা হৈছে এবিধ ক্ষাৰকীয় পদাৰ্থ। যেতিয়া আমি এই দ্ৰব্যত বেকিং ছ'ডা মিহলাম তেতিয়া ই আমলিক প্ৰভাৱত নোহোৱা কৰি দ্ৰব্যটোক ক্ষাৰকীয় কৰি তুলিব, যাৰ ফলত গোলাপৰ আৰকৰ ৰং সেউজীয়া হৈ পৰিব। 9 নম্বৰ প্ৰশ্ন, তলৰ কোনটো দ্ৰব্য হালধীয়া কাগজত অদৃশ্য বাৰ্তা লিখাৰ বাবে ব্যৱহাৰ কৰা হয়? কিয় ব্যৱহাৰ কৰা হয় ব্যাখ্যা কৰা। ইয়াৰ উত্তৰ হ'ব প্ৰথমটো দিছে নেমু টেঙাৰ ৰস, দ্বিতীয়টো দিছে চাবোন পানী, চি গাখীৰ, ডি ভিনেগাৰ। শুদ্ধ উত্তৰ হ'ব বি চাবোন পানী। ইয়াৰ ব্যাখ্যা কি? ব্যাখ্যা কৰিলে হ'ব যে হালধি এবিধ প্ৰাকৃতিক সূচক, যিয়ে ক্ষাৰকৰ সংস্পৰ্শত আহিলে হালধীয়া ৰঙৰ পৰা ৰঙা ৰঙলৈ পৰিৱৰ্তন হয়। যিহেতু চাবোন পানী এবিধ ক্ষাৰকীয় দ্ৰব্য, সেয়েহে হালধি সনা কাগজত চাবোন পানীৰে লিখিলে সেইখিনি ৰঙা হৈ জিলিকি উঠে আৰু বাৰ্তাটো স্পষ্টকৈ দেখা যায়। 10 নম্বৰ প্ৰশ্ন এতিয়া, যে তোমাৰ হাতত হালধি সনা কাগজ আৰু 3বিধ দ্ৰব্য আছে। কোনকেইটা দ্ৰব্যই ৰঙৰ কোনো ধৰণৰ পৰিৱৰ্তন নেদেখুৱায়? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া। যেনেকৈ প্ৰথমত দিছে চূণৰ পানী, তাৰপিছত দিছে কি নেমু টেঙাৰ ৰস, তাৰপিছত দিছে কি চি নম্বৰত বেকিং ছ'ডা। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? এ আৰু বি, চেনিৰ পানী আৰু নেমু টেঙাৰ ৰস। ঠিক আছে। এইকেইটা কি হৈছে? কোনকেইটা দ্ৰব্যই ৰঙৰ কোনো পৰিৱৰ্তন নেদেখুৱায়? এইটো হ'ল কি চূণৰ পানী আৰু নেমু টেঙাৰ ৰস। এতিয়া যুক্তি দিব লাগিব। যুক্তি কি যে হালধি সূচকে কেৱল ক্ষাৰকীয় দ্ৰব্যৰ লগত বিক্ৰিয়া কৰি ৰং সলনি কৰে। চেনিৰ পানী এটা প্ৰসম দ্ৰব্য, সেয়ে ই হালধিৰ ৰং সলনি নকৰে। নেমু টেঙাৰ ৰস এটা আমলিক বা এচিডিক। ঠিক আছে। দ্ৰব্য অম্লৰ উপস্থিতিতো হালধীয়া ৰঙৰ কোনো পৰিৱৰ্তন নহয়। আনহাতে বেকিং ছ'ডা এটা ক্ষাৰকীয় দ্ৰব্য হোৱাৰ বাবে ই হালধিৰ ৰং
ৰঙা কৰি পেলাব ঠিক আছে এইখিনি আছিল ইয়াৰ যুক্তি এতিয়া আছে 11 নম্বৰ প্ৰশ্ন তুমি ঘৰতে প্ৰাকৃতিক সূচক প্ৰস্তুত কৰিব বিচাৰিছা তাৰ বাবে ব্যৱহাৰ কৰিব পৰা এবিধ ফুল বা ফল বা মছলাৰ সূচকটো কেনেকৈ প্ৰস্তুত কৰিবা আৰু ই অম্ল আৰু ক্ষাৰকত কিদৰে বিক্ৰিয়া কৰিব বৰ্ণনা কৰা উত্তৰ হ'ব ঘৰতে সহজতে পোৱা ৰঙা গোলাপৰ পাহি ব্যৱহাৰ কৰি মই এটা প্ৰাকৃতিক সূচক প্ৰস্তুত কৰিব পাৰোঁ কেনেকৈ প্ৰস্তুত কৰিব প্ৰস্তুত প্ৰণালী দিছে ইয়াত প্ৰথমতে কি কৰিব লাগিব যে প্ৰথমে কেইপাহমান ৰঙা গোলাপৰ পাহি এটা বিকাৰ বা পাত্ৰত ল'ব লাগে দ্বিতীয়তে কৰিব লাগিব এতিয়া তাত অলপ গৰম পানীত যোগ কৰিব লাগে তৃতীয়তে মিশ্ৰণটো কিছু সময় তেনেদৰে ৰাখি থ'ব লাগে যেতিয়ালৈকে পানীখিনি গোলপীয়া ৰঙৰ হৈ নপৰে চতুৰ্থতে কি কৰিব লাগিব পানীখিনি চেকি ল'লে যিটো গোলপীয়া ৰঙৰ দ্ৰব্য পোৱা যাব সেইটোৱেই হ'ল আমাৰ প্ৰাকৃতিক সূচক তাৰপিছত কি হৈছে যে অম্ল আৰু ক্ষাৰকৰ সৈতে বিক্ৰিয়া অম্লত কি হ'ব যে এই গোলাপৰ আৰক বা সূচকটো কোনো আম্লিক দ্ৰব্যত যোগ কৰিলে ইয়াৰ ৰং গাঢ় গোলপীয়া হৈ পৰিব আৰু ক্ষাৰত কি হ'ব ক্ষাৰকত যে এই সূচকটো কোনো ক্ষাৰকীয় দ্ৰব্যত যোগ কৰিলে ইয়াৰ ৰং সেউজীয়া হৈ পৰিব এইদৰে আমি ৰঙা গোলাপৰ সহায়ত এটা আম্লিক নে ক্ষাৰকীয় তাক চিনাক্ত কৰিব পাৰোঁ ঠিক আছে ষ্টুডেণ্ট আশা কৰিছোঁ তোমালোকে ক্লাছবোৰ বুজি পাই আছা 12 নম্বৰ কি হ'ব যে ৰিয়াই হালধি কাগজৰ পটি এটা এবিধ জুলীয়া পদাৰ্থত ডুবাই দিয়া দিয়াত ৰঙা হৈ গ'ল তেতিয়া তাই অলপ ভিনেগাৰ যোগ কৰিলে আৰু হালধি কাগজৰ পটিটো আকৌ হালধীয়া ৰঙৰ হৈ গ'ল প্ৰক্ৰিয়াটো কি ইয়াৰ উত্তৰ হ'ব এই প্ৰক্ৰিয়াটো হৈছে প্ৰশমন প্ৰথমতে ক্ষাৰকৰ উপস্থিতিত হালধি ৰঙা হৈছিল পিছত এচিড যোগ কৰাত ক্ষাৰকৰ প্ৰভাৱ নষ্ট হ'ল আৰু হালধি পুনৰ স্বাভাৱিক হালধীয়া ৰঙলৈ ঘূৰি আহিছিল এতিয়া আছে তোমালোকৰ 13 নম্বৰ প্ৰশ্ন যে তলত দিয়া পৰিস্থিতিবোৰ পৰ্যবেক্ষণ কৰা আৰু খালী ঠাই পূৰ কৰা এই খালী ঠাইবোৰ ইম্পৰ্টেণ্ট হয় তোমালোকে এতিয়া কিতাপত লিখি লোৱা 13 নম্বৰত চাবা বা 13 নম্বৰত চাবা ৰাহুলে মেলাত গৈ মছলাযুক্ত খাদ্য খাইছিল আৰু পিছত পেটৰ অস্বস্তিত ভুগিছিল এই কথাটোৰ ওপৰত ভিত্তি কৰি গোটেইকেইটা খালী ঠাই পূৰ কৰিব লাগিব এই নম্বৰ খালী ঠাই মই ডাইৰেক্ট উত্তৰবোৰ লিখি দিছোঁ যে তেওঁৰ পেটত অত্যাধিক হাইড্ৰক্লৰিক এচিড উৎপন্ন হোৱাৰ বাবে এনে হৈছিল ইয়াত খালী ঠাই আছে তোমালোকে চাবা তাত হাইড্ৰক্লৰিক এচিড লিখি লোৱা বি নম্বৰত আছে পেটত অত্যাধিক অম্ল উৎপন্ন হ'লে অম্লতা অৱস্থাৰ সৃষ্টি হয় ইয়াত খালী ঠাইত অম্লতা লিখি লোৱা বিত চি নম্বৰত হ'ব সুস্থ বোধ কৰাৰ বাবে ৰাঙলৰ মাকে এণ্টাচিড হ'ব এইটো একচুৱেলি এণ্টাচিড তোমালোকে এনে চেম এনেকৈ লিখিব পাৰা যে এণ্টাচিড নামৰ ঔষধ তাক খাবলৈ দিলে চি নম্বৰৰ খালী ঠাইত এণ্টাচিড তোমালোকে লিখি লোৱা তাৰপিছত আছে ডি নম্বৰ যে এই ঔষধ এবিধ ক্ষাৰক অপশ্যনত কি দিছে অম্ল নে ক্ষাৰক এই ঔষধ এবিধ কি ক্ষাৰক ই নম্বৰ আছে যে ক্ষাৰকে পেটৰ অতিৰিক্ত অম্লৰ সৈতে বিক্ৰিয়া কৰে এই প্ৰক্ৰিয়াটো হ'ল কি প্ৰশমন এই প্ৰক্ৰিয়াটো কি প্ৰশমন ই নম্বৰৰ খালী ঠাইত প্ৰশমন বুলি লিখি লোৱা ঠিক আছে এতিয়া এফ নম্বৰ খালী ঠাই লৱণ আৰু পানী প্ৰস্তুত কৰি সকাহ আনে দুটা হ'ব খালী ঠাইত দুটা পূৰ কৰিব লাগিব এতিয়া আছে 14 নম্বৰ প্ৰশ্ন প্ৰাকৃতিক অম্ল ক্ষাৰকৰ সূচকবোৰ বাছি উলিয়াই নাম লিখা প্ৰাকৃতিক অম্ল ক্ষাৰকৰ সূচকবোৰ বাছি উলিয়াই নাম লিখিব লাগে 1 নম্বৰটো হ'ল বেঙুনীয়া জামু বা বেঙুনীয়া জাম ইয়াৰ ৰস অম্ল আৰু ক্ষাৰকত ৰং সলনি কৰে দ্বিতীয় নম্বৰটো হ'ল ৰঙা বন্ধাকবি এবিধ অতি শক্তিশালী প্ৰাকৃতিক সূচক অম্লত ৰঙা আৰু ক্ষাৰকত সেউজীয়া বা হালধীয়া ৰং দেখুৱায় তাৰপিছত 3 নম্বৰত আছে কি বেঙুনীয়া মিঠা আলু ইয়াত থকা এন্থোচায়ানিনৰ বাবে সূচক হিচাপে কাম কৰিব পাৰে ষ্টুডেণ্টছ এইখিনিতে এইটো পাৰ্ট গোটেইখিনি আলোচনা কৰা হৈ গ'ল আশা কৰিছোঁ তোমালোকে ক্লাছবোৰ বুজি পাইছা ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে এই ৰাইমনা ক্লাছেছ হোৱাটছএপ চেনেলটো এতিয়াই ফ'ল' কৰি দিবা কাৰণ ডেইলি ক্লাছবোৰৰ বাবে ডেইলি যোনবোৰ ক্লাছ হয় সেইবোৰৰ নোটছ ইয়াত তোমালোকে ফ্ৰীতে পাই যাবা ঠিক আছে এতিয়া কথাটো হ'ল ক্লাছবোৰ শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ সকলোকে